মোক যদি ভাল পোৱা মই তোমাক মেট্ৰিক পাছ কৰাই দিম। মোক ভাল পালে মই তোক মেট্ৰিক পাছ কৰি দিম। পৰীক্ষাত ছাৰে মোক নিজে নকল দি য'তে ত'তে চুই থাকে আৰু মোক নকল দিয়ে মানে বেয়াভাৱে টাচ কৰে। মোক বিদ্যালয়ৰ ভিতৰতে সদায় বেয়া কাম কৰিবলৈ চেষ্টা কৰে। বিলাসীপাৰাত গুণোৎসৱৰ মাজতেই সংঘটিত হৈছে আন এক লজ্জাজনক ঘটনা। এইবাৰৰ স্থান বিলাসীপাৰাৰ ৰাৱণতাৰাত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জিত কৰা আন এক জঘন্য ঘটনা। দুগৰাকী শিক্ষকৰ যৌন নিৰ্যাতনৰ বলি হৈছে বিদ্যালয়খনৰে দুগৰাকীকৈ ছাত্ৰী। নিজ বিদ্যালয়ৰ দুগৰাকী নাবালিকা ছাত্ৰীৰ লগত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ প্ৰধান শিক্ষক দীপক কুমাৰ দাস আৰু সহকাৰী শিক্ষক মুফাজ্জুল হকৰ বিৰুদ্ধে। লোকপ্ৰিয় হাইস্কুল ৰাৱণতাৰী। কি হৈছিল? কোন ক্লাছত পঢ়া তুমি? ক্লাছ 9। কি হৈছিল ঘটনাটো? ঘটনাটো হৈছিল ক্লাছৰ মানে স্কুলৰ এটা ছাৰে ছাত্ৰক কি কৰি পেলাই চবকে কয় যে মই তোক ভাল পাওঁ আৰু কিবা কিবি কয় আৰু কয় মোক ভাল পালে মই তোক মেট্ৰিক পাছ কৰি দিম এনেকৈ কয় আৰু বেয়াভাৱে টাচ কৰে। মুফাজ্জুল কিবা আছিল ছাত্ৰজনৰ ফুল নামটো নাজানো। কিমান দিনৰ পৰা এই ঘটনা? ছাৰ মই এই বছৰৰ পৰা কি কৰি আছো জানো, মই এই বছৰটো স্কুললৈ নাহিলো আৰু বাৰে বাৰে মোক ফেইল কৰি দিয়ে। মই পাছ কৰাৰ পৰাও ওইজনে মই স্কুলে অহা নাই। বাৰে বাৰে পাছ কৰাৰ পিছতো ফেইল কৰাই দিয়ে। তুমি স্কুল নোহোৱাৰ কাৰণটো কি? এই ছাৰজনে এই দুইটা ছাৰে, হেড ছাৰ আৰু মুফাজ্জুল ছাৰ। আৰু মোক পৰীক্ষাত বহি আছিলো, পৰীক্ষা লিখি আছিলো ন, কয় কি মোক ফোন কৰিবা বাৰীত গৈ। মই ক'ম ছাৰ মই কৰিব নোৱাৰিম আৰু মোক নকল দিয়ে মানে বেয়াভাৱে টাচ কৰে আৰু কয় কি মই মোবাইল দিম, মোক তাও ফোন কৰিবি। তোমাৰ প্ৰিন্সিপাল অৱগত কৰিছিলা না? ছাৰ মই ভয়তে কৰিব পৰা নাই। ছাৰ যদি কোনো ক'ব যাওঁ হেড ছাৰক, তাহলে হেড ছাৰ কয় কি নাম কাটি দিম, ফেইল কৰি দিম। মোক নাই লাগে আৰু মোৰ এই কিমান বছৰৰ পৰা মই বহি আছো, এই 1 বছৰৰ পৰা মোৰ লাইফটো নষ্ট হৈ আছেতো।